কি বনাই আছে বাইদেউ আপোনালোকে আজি? আজি মই চিকেন আৰু কচু বনাইছো। চিকেন আৰু বাইদেউ কি বনাইছে? পৰ্ক আৰু কচু। ঘৰতে ভাতটো থাকিবই। চুঙা ভাতটোৱে থাকিব নে আজিও? চুঙা ভাতটোৱে বনোৱা হয়। আৰু এইফালে কলডিল দেখা পাইছোঁ। কলডিল কি আলু? আলুৰ লগত ভাজি বনাব। এই মছলাটো এইটোৱে। মছলা কি? নহৰু পিয়াজ মানটোৱে আৰু দালিটো মানে প্লেন দালি বনালো আৰু প্লেন দালি হৈ গ'ল। আৰু খাৰ চব্জি আজিও হৈ গ'ল। কিবা হেৰি বুটদাল আলু আৰু সজনা পাত আৰু মানে উৰহি 2-3টামান দিছো বনাইছো আজি। খানা ভালেই হ'ব আজি তাৰমানে। তিলটো কি হেৰি গাহৰি দিব নেকি? চব্জি আৰু কিবা চুঙা বনোৱাটো দি দিও। চুঙা বনোৱাটো দিয়ে। পিটিকাও তিল দি দিছো। এইটো কিহৰ পিটিকা? আলু পিটিকা। আলু পিটিকা। পিয়াজ ধনিয়া নিমখ ইমানটোৱে জলকীয়া দিছো। ধনিয়া আৰু গাহৰি পোৰা হেৰিটো থাকিবই। নৱেম্বৰ মাহত আজিটো ফুলীয়া গৈছে বিলেট্ৰি বিধিপন নিয়োগ ছাৰ তাৰপিছত কাজিৰঙাৰ ডাইৰেক্টৰ শিৱ কুমাৰ ছাৰ তাৰপিছত WWF যিটো এটা বেচৰকাৰী সংস্থা তেখেতসকলে মানে মিলি পেলাই আমাৰ এই চুৰানাহেনখন তেতিয়া নামকৰণো হোৱা নাছিল। নামকৰণ হৈছে 2019 চনৰ নৱেম্বৰ মাহতে নামকৰণ কৰা হৈছিল। তাৰ আগতে আমি অকল কাৰ্বি ট্ৰেডিশ্যনেল ফুড চেণ্টাৰ বুলি ইয়াত জনা গৈছিল। যেতিয়া চুৰানাহেন নাম দিয়া হ'ল তেতিয়াৰ পৰা মানে কি মানুহখিনি মানে অৰ্থটো ধৰক কিছুমানে নেজানে বা কিছুমানে জানে যে চুৰানাহেমৰ অৰ্থটো কি। তো তাৰ পৰা বস্তুটো পাব্লিচিটি হ'ল। চিভিল এছডিয়ে হওক, কাজিৰঙা ডাইৰেক্টৰ ছাৰে হওক বা WWFৰ যিটো NGOৱে হওক, তেখেতসকলে মানে বিভিন্ন এনেকুৱা পৰ্যটকসকলক ইয়ালৈ প্ৰমোট কৰিলে। তাৰপিছতে প্ৰমোট হোৱাৰ পিছত লাহে লাহে মানে নামটো বেছি জনাজাত হোৱাত মানে তাৰপিছত আমাৰ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছন তেখেতো আহিছিলে। তেখেতো ইয়াত মানে আহি পেলাই কি আছে আৰু কি বনায়? এইটো মাংস ফাৰ্ষ্টত কেঁচা হালধি পিচি পৰা মিক্স কৰে, তাৰপিছত ৰচুন আদা পিচি পৰা সেইটো মিক্স কৰে, তাৰপিছতে পিঁয়াজ দিয়ে, তাৰপিছত ধনিয়া পাত দিয়ে। তেল নাই? তেল নাই। তাৰপিছত গোটেইখিনি মাংস যদি সিজালে, মাংস যদি ওলায় তিল গুড়ি দিয়ে। তিল গুড়ি দিয়ে। তাৰপিছত এনেকৈ সিজাই লয়। কিমান সময় লাগে ইয়াতে? হৈ গ'ল। আধা ঘণ্টামান লাগে নে বেছি লাগে? আপোনালোকে পোৰা গাহৰি বনায়, চুঙাত দিয়াটো বনায়? আৰু ভাতটো চুঙাত বনায় নেকি? আৰু কি বনায় চুঙাত? মাছ কিবা? অৰ্ডাৰ দিলে মাছো বনায়। মাছো বনায়, চব চুঙাতে বনায় ন? পোৰে নহ'লে বনায়? মাছ, তাৰপিছতে ভোট জলকীয়া আৰু আলু, ধনিয়া পাত আৰু নিমখ অকণমান দিছোঁ। আৰু গোটেইবিলাক সিজাই লৈছে বাৰু আগতে? হয়। গোটেইকেইটা মিক্স কৰি পিচি দিলেই হ'ল? হয়।
হ'ব লাগিব খেৰ লাগানো লাগে হিংনো পানি আপোনাৰ লাং চিডুং চাই বনাই আপোনাৰ পাৰলে লাগে নিচামটা হিংনো খাদ্য ঘৰ খাদ্যৰ ঘৰ নে খাদ্য ঘৰ খাদ্য সুদু খাই সুদু কেনেকুৱা তলত লিখিছে যে এথেনিক ফুড চেণ্টাৰ আচলতে ফুড মানে